যিহেতু আৰ্টিষ্ট কুকাকুল ভূমিকা সাজি ব্যস্ত কৰিছে এইফালে ন্যায় প্ৰসংগ ওলাইছে সমগ্ৰ বিষয়টো চাওক, জুবিনাৰ সমাধি ক্ষেত্ৰত আমি সকলোৱে দেখিছোঁ কেনেকৈ ধূপ ধূনা চাকি বন্তিৰে নাম প্ৰসংগৰে সমাধি ক্ষেত্ৰখন মন্দিৰ নামঘৰ যেন তেনেকুৱা লগা হৈছে। গতিকে তেনেকুৱা এজন ব্যক্তিক তেওঁৰ লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে আমি হেৰুৱালোঁ। আৰু অসমে কি হেৰুৱাইছে সেয়া এতিয়াও আচলতে আমি ভালকৈ অনুভৱেই কৰিব পৰা নাই। গতিকে তেনেকুৱা এজন ব্যক্তিক তেওঁৰ লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে আমি হেৰুৱালোঁ। গতিকে আজি এটাই কথা আৰু শেষ কথা, দোষীয়ে শাস্তি পাব লাগে, ইমানেই। লেহেমীয়া হৈছে নেকি গোটেই কাৰণ 10 দিনৰ সময় দিয়া হ'ল তেওঁলোকক অসমলৈ অহাৰ ক্ষেত্ৰত বা তদন্তলৈ অহাৰ ক্ষেত্ৰত? চাওক, আমি এতিয়াও যথেষ্ট আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত। তেখেত